2024 বৰ্ষৰ IPLত সুন্দৰ প্ৰদৰ্শন কৰি উজ্বলি উঠিবলৈ সক্ষম হোৱা ৰিয়ান পৰাগক এবাৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে বিশ্বকাপ বিজয়ী এজন প্ৰাক্তন খেলুৱৈ। হয়, আপোনালোকে ঠিকই শুনি আছে, এজন সৰু সুৰা খেলুৱৈ নহয়, এজন বহুত বেছি ডাঙৰ নাম থকা মহান খেলুৱৈ বুলি ক'ব লাগিব। তেখেতে এবাৰ ৰিয়ান পৰাগক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা দেখা গৈছে আৰু তেখেতে খুব এটি সুন্দৰ পৰামৰ্শ দিছে বুলি ক'ব লাগিব ৰিয়ান পৰাগক। তেখেতে কি কৈছে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই বিতংভাৱে জনাবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে আজি ভিডিঅ'টো এটা লাইক হ'ব লাগে অসমৰ সুপাৰষ্টাৰ বেটাৰ ৰিয়ান পৰাগৰ বাবে। লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু আহক এতিয়া আমি ডাইৰেক্ট আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ আগবাঢ়ো। আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি সাজু আছে। ৰিয়ান পৰাগৰ বাবে ভাৰতীয় ক্ৰিকেট দলত স্থান দিবলৈ এতিয়া BCCI সাজু আছে। এইদৰে কিন্তু মই কোৱা নাই, কৈছে বিশ্বকাপ বিজয়ী খেলুৱৈ সুনীল গাভাস্কাৰে। হয়তো আপোনালোকে তেখেতৰ নাম শুনিছে, লেজেণ্ড বুলি ক'ব লাগিব সুনীল গাভাস্কাৰ। আৰু ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা অপেনিং বেটছমেন প্ৰাক্তন অধিনায়ক গৰাকীয়ে ৰিয়ান পৰাগক এইবাৰ পৰামৰ্শ দিছে যে ৰিয়ান, তুমি খুব সুন্দৰ প্ৰদৰ্শন কৰি আছা, সুন্দৰ খেলি আছা, কিন্তু তুমি এতিয়া ভাল খেলিছা বুলি ইমানকৈ নাভাবিবা। তোমাৰ বাবে নিশ্চিতভাৱে এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি সাজু আছে। তোমাৰ বাবে ভাৰতীয় ক্ৰিকেট দলত এতিয়া স্থান দিবলৈ BCCI সাজু আছে, কিন্তু তথাপিও তুমি IPLতে বেছিকৈ মনোনিৱেশ কৰি যোৱা বা বেছিকৈ মন দি যোৱা বুলি সুনীল গাভাস্কাৰে কৈছে। তাৰ লগতে ৰিয়ান পৰাগৰ ফিল্ডিঙক তেখেতে বহুত বেছি প্ৰশংসাৰে উপচাই পেলাইছে। কৈছে যে ৰিয়ান পৰাগ কেৱল এজন ভাল বেটছমেনেই নহয়, কেৱল এজন ভাল অলৰাউণ্ডাৰে নহয়, তেখেত এজন ভাল বেষ্ট ফিল্ডাৰো হয়। গতিকে এজন বেষ্ট ফিল্ডাৰ হিচাপে ৰিয়ান পৰাগ বহুত বেছি বৰ্তমান সময়ত আগবাঢ়ি আছে ভাৰতীয় ক্ৰিকেট দলত স্থান পোৱাৰ ক্ষেত্ৰত। আৰু ৰিয়ান পৰাগৰ বাবে IPLৰ পাছতেই কপাল ফুলিবলৈ গৈ আছে বুলি সুনীল গাভাস্কাৰে কৈছে। কিন্তু তেখেতে কৈছে যে তুমি এতিয়া যদিও ভাল খেলি আছা, কিন্তু ভাল খেলিছো বুলি নাভাবিবা, তুমি নিজৰ গেমত আৰু বেছি মনোযোগ দি যোৱা, যিমান পাৰা সিমান ভাল প্ৰদৰ্শন কৰি যোৱা। এতিয়াই কিন্তু কেইখনমান মেচত ভাল খেলিছো বুলি তুমি নাভাবিবা, নহলে তোমাৰ প্ৰদৰ্শন হয়তো পুনৰ নিম্নমানৰ হৈ যাব পাৰে বুলি সুনীল গাভাস্কাৰে কৈছে। আৰু এইটো এটা সুন্দৰ পৰামৰ্শ বুলি মই ক'ম এজন প্ৰাক্তন মহান ক্ৰিকেটাৰ হিচাপে তেখেতে যিখিনি কথা কৈছে, কাৰণ ৰিয়ান পৰাগক এটা সাহস দিব বিচাৰিছে। তেখেতে যেতিয়া কৈ দিলে যে ৰিয়ান পৰাগৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি সাজু আছে, তেতিয়া হয়তো ৰিয়ান পৰাগৰ বহুত বেছি মনোবল বাঢ়ি গৈছে। কাৰণ সুনীল গাভাস্কাৰ কোন হয় আপোনালোকক মই বেলেগকৈ চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলে নাজানে তেওঁলোকে চাই ল'ব তেওঁ কোন হয়, বেলেগকৈ আপোনালোকে সাৰ্চ কৰি চাই ল'ব পাৰে তেখেত কোন হয়। যিসকলে জানেতো সকলোৱে চিনিয়ে পায় তেখেতক, এজন লেজেণ্ডৰী মহান ভাৰতৰ প্ৰাক্তন অধিনায়ক আছিল মাজতে তেখেত। গতিকে ইমান এজন ডাঙৰ খেলুৱৈ ইমান এটা ডাঙৰ কথা কৈ দিলে যে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি ৰিয়ান পৰাগৰ বাবে সাজু আছে বুলি যেতিয়া কৈ দিছে, তাৰ পাছতে কিন্তু ৰিয়ান পৰাগৰ হয়তো এতিয়া মাইণ্ডছেট আৰু বেছি সলনি হৈ যাব। আপোনালোকে চাব আহিবলগীয়া যিমান IPLৰ মেচ হ'ব, সেই মেচ বিলাকত তেখেতে আৰু বেছি উন্নত মানৰ প্ৰদৰ্শন কৰিব। এইটো কিন্তু আপোনালোকক মই আজিয়ে কৈ থব বিচাৰিলো। আৰু এইটোৱে আছিল ভিডিঅ'টো, আপোনালোকক মই জনাই দিলো কি কৈছিলে তেখেতে। সৰুকে এটা মন্তব্য কৰিছিলে বা সৰুকে এটা পৰামৰ্শ ৰিয়ানলৈ আগবঢ়াইছিল। আৰু এই ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।